নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ইউটিউব আৰু ফেচবুকৰ মাধ্যমেৰে আপোনালোকে এই সম্প্ৰচাৰ চাইছে ষ্টুডিঅ'ত মই প্ৰাঞ্চল সাধাৰণতে মহিলাক লৈ যুৱতীক লৈ বহুতে যৌনগন্ধি বক্তব্য আগবঢ়ায় বহুতে জুকায় বহুতে বিভিন্ন ধৰণৰ কথা কয় বিশেষকৈ অসমত এতিয়া এইবোৰ ঘটনা কমিছে কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই ঘটনাবোৰ এতিয়াও কমা নাই ভাৰতবৰ্ষৰ আন প্ৰান্তত দিল্লীৰ দৰে ৰাজধানীৰ দৰে অঞ্চলত এনেকুৱা কিছুমান গলি আছে এনেকুৱা কিছুমান বজাৰ অঞ্চল আছে য'ত যুৱতী মহিলাসকল শান্তিত যাব নোৱাৰে তাত ফৰ্মুটি পৰাদি তেওঁলোকৰ মুখৰ বাক্য শুনা যায় অতি অশ্লীল যিবোৰ যৌনগন্ধি কথা বা ডাবল মিনিং কথা যুৱতী বা মহিলাসকলক উদ্দেশ্যে কোৱা হয় যাৰ ফলত মহিলাগৰাকীয়ে বা যুৱতীগৰাকীয়ে মানসিক হাৰাশাস্তিৰ সন্মুখীন হয় মানসিক কষ্ট পায় অন্তৰত আঘাত পায় কিন্তু সেই কথা মুকলিকৈ ক'ব নোৱাৰে কাৰণ এছাম পাখণ্ড এই সমাজত ঘূৰি ফুৰে কিন্তু এতিয়া সেই অৱস্থাৰ যেন সলনি হ'ব তাৰে কিছু ইংগিত পোৱা গৈছে এখন উচ্চ ন্যায়ালয়ৰ এটা অতি গুৰুত্বপূৰ্ণ ৰায়ৰ পৰা মহিলা বা যুৱতীক উদ্দেশ্যে যদি কোনো লোকে অশ্লীল বাক্যবান প্ৰয়োগ কৰে জুকায় ডাবল মিনিঙত কথা কয় তেনেহলে সেই যুৱকক এটা অপৰাধী বুলি গণ্য কৰা হ'ব আৰু যৌন নিৰ্যাতন বুলি তাক গণ্য কৰা হ'ব আৰু সেই যৌন নিৰ্যাতনৰ যি গোচৰ থাকে সেই গোচৰৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হ'ব ধাৰা স্পষ্ট ৰূপত এইখন উচ্চ ন্যায়ালয়ে সকলোখিনি কথা কৈ দিছে যে কোনো যুৱতী মহিলাক কোনেও এনে ধৰণৰ শব্দৰে জুকাব নোৱাৰিব বা যৌনগন্ধি কথা ক'ব নোৱাৰিব বা এনে ধৰণৰ কিছু বক্তব্য প্ৰদান কৰিব নোৱাৰিব যি বক্তব্যই তেওঁৰ শৰীৰৰ অৱয়ৱক লৈ বা আন কেতবোৰ বিষয়ক লৈ যাতে এটা তাৰ অৰ্থ ফুটি ওলায় তেনেকুৱা ধৰণৰ কোনো শব্দ ক'ব নোৱাৰিব আৰু যদি কয় তাক যৌন নিৰ্যাতন হিচাপে গণ্য কৰা হ'ব আৰু তাৰ শাস্তি যৌন নিৰ্যাতনত যেনে ধৰণৰ শাস্তিৰ বিধান থাকে তেনে ধৰণৰ হ'ব শুনিবলৈ অত্যন্ত আচৰিত কিন্তু গুৰুত্বপূৰ্ণ কথা এইটো আৰু এই গুৰুত্বপূৰ্ণ কথাটো কৰা হৈছে বা কামটো কৰা হৈছে একমাত্ৰ একাংশ পাখণ্ডৰ বাবে একাংশ নৰপিশাচৰ বাবে এতিয়া মই গোটেইখিনি কথা ভালদৰে বুজাই ক'ব বিচাৰিছোঁ কেৰালা উচ্চ ন্যায়ালয়ে এই ৰায়টো প্ৰদান কৰিছে এই বদৰুদ্দিনৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰি কৈছে এই কথাখিনি কিয় ক'লে কাৰণ সেই ৰাজ্যখনৰ ৰাজ্যিক বিদ্যুৎ বিভাগৰ এগৰাকী মহিলা কৰ্মচাৰী এনেধৰণৰ এটা সমস্যাৰ সৈতে জুৰুলা হৈ আছিল 2013 চনৰ পৰা তেওঁৰ সহযোগী কৰ্মীয়ে তেওঁৰ ওপৰত কাৰ্যালয়ৰ ভিতৰত এনে কিছু আচৰণ কৰি আহিছিল যিজন সহযোগী কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে সেই সহযোগী কৰ্মীজনে 2013 চনৰ পৰা ধাৰাবাহিকভাৱে সেই মহিলাগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ অশ্লীল শব্দ কাষেদি গ'লে সেই অশ্লীল শব্দ প্ৰয়োগ কৰে কাৰ্যালয়ত যেতিয়া কাম কৰি থাকে হঠাৎ কাষলৈ আহি কানে কানে কিবা এটা কৈ যায় যিটোৰ অৰ্থ অশ্লীল বা ডাবল মিনিঙৰ কথা বা আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা যিটো আচলতে কাৰ্যালয়ৰ ভিতৰত কোনো কাৰণতে বৈধই নহয় সেই কামটো কৰি আহিছিল অৱশেষত সেই মহিলাগৰাকী থানাৰ কাষ চাপিল আৰক্ষীৰ কাষ চাপি এজাহাৰ দিলে কিন্তু প্ৰথম অৱস্থাত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতো ভ্ৰক্ষেপ কৰা নাছিল সেই কৰ্মচাৰীজনে আৰু লগে লগে এই বিষয়টো কোৰ্টলৈ লৈ যোৱা হ'ল আৰু উচ্চ ন্যায়ালয়ত এই বিষয়টো যোৱাৰ পাছতেই উচ্চ ন্যায়ালয়ত আকৌ সেই ব্যক্তিগৰাকীয়ে যিগৰাকীয়ে এই শব্দবোৰ প্ৰয়োগ কৰি মানসিক নিৰ্যাতন চলাই আহিছিল সেই মহিলাগৰাকীৰ ওপৰত তেওঁৱেই আকৌ এই আবেদন খাৰিজ কৰিবলৈ নিজাববীয়াকৈ আবেদন কৰিলে যাতে এই যিটো গোচৰ দিয়া হৈছে সেই গোচৰটো কোৰ্টৰ পৰা খাৰিজ কৰি দিয়া হয় তেতিয়াই এই বদৰুদ্দিনৰ বিচাৰপীঠে উল্লেখ কৰিলে যে তুমি মহাপাপ কৰিছা মহাভুল কৰিছা আৰু এতিয়া ইয়াক খাৰিজ কৰিব দিলেই নহ'ব ইয়াৰ বিপৰীতে আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা ৰায় দি দিছোঁ যিটো ৰায় এটা নজিৰ হ'ব আৰু সেই ৰায়টোৱে প্ৰদান কৰি ক'লে যে কোনো লোকে কাহানিও এনে শব্দ কোনো মহিলা বা যুৱতীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰিব আৰু যদি প্ৰয়োগ কৰে তাৰ শাস্তি হ'ব গুৰুতৰ যিটো আমাৰ হাতলৈ তথ্য আহিছে সেই তথ্যটো মই এবাৰ আপোনালোকক কৈ দিব বিচাৰিছোঁ এই প্ৰতিবেদনত এই গোটেইখিনি তথ্য সন্নিৱিষ্ট হৈছে মহিলাৰ শৰীৰক লৈ কৰা মন্তব্য এক ধৰণৰ যৌন নিৰ্যাতন এই গুৰুত্বপূৰ্ণ ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ কেৰালা ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰে এগৰাকী প্ৰাক্তন সহকৰ্মীৰ বিৰুদ্ধে তৰা যৌন নিৰ্যাতন সম্পৰ্কীয় গোচৰ এটা খাৰিজ কৰাৰ বাবে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ এই বদৰুদ্দিনৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে মহিলাগৰাকীয়ে দিয়া অভিযোগ মতে প্ৰাক্তন সহকৰ্মীগৰাকীয়ে 2013 চনৰ পৰাই তেওঁৰ শৰীৰক লৈ কেতবোৰ কটু আৰু যৌনগন্ধি মন্তব্য কৰি আহিছিল আৰক্ষীক এই সন্দৰ্ভত অভিযোগ দিয়া সত্ত্বেও কৰ্মচাৰীগৰাকীয়ে মন্তব্য অব্যাহত ৰখাৰ লগতে আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি ৰাখে
ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে আৰু এই গোচৰ প্ৰত্যাহাৰৰ বাবে প্ৰাক্তন সহকৰ্মীগৰাকীয়ে দাখিল কৰা আবেদনৰ শুনানিৰ সময়তে ন্যায়ালয়ে মহিলাৰ শৰীৰক লৈ কৰা মন্তব্যও এক প্ৰকাৰ যৌন নিৰ্যাতন বুলি ৰায় প্ৰদান কৰে আৰু ই সঁচাকৈ ঐতিহাসিক ৰায় বুলি ক'ব লাগিব গুৰুত্বপূৰ্ণ ৰায় বুলি ক'ব লাগিব আৰু এয়া আমাৰ সকলো মহিলা যুৱতীৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ মানসিক শান্তিৰ বাবে বৰ দৰকাৰী আছিল কাৰণ এনেধৰণৰ কাম বিভিন্ন প্ৰান্তত এতিয়াও হৈ আছে আপোনালোকৰ কি মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট